নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ আজি অকণমান বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মন গ'ল মানে এই যিটো কোঠালিৰ পৰা যিটো ৰুমৰ পৰা মই আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাওঁ ইয়াতে বহি এই ৰুমটো আপোনালোকে জানে যে আপোনালোকে মোৰ প্ৰতিটো কথাই জানে এই ৰুমটো বনোৱাৰ কথাৰ পৰা জানে যে কেনেধৰণে বনাইছিলোঁ কি ইয়াতে ৰাখিছিলোঁ আপোনালোকে দিয়া প্ৰতিটো উপহাৰ মই সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ঠিক তেনেকেই ৰুমটো বয়স হৈ গৈ আছে বয়স হোৱাৰ লগে লগে ৰুমটোত যিখিনি উপহাৰসমূহ আপোনালোকে দিছে সেই উপহাৰসমূহ বাঢ়ি গৈ আছে এতিয়া আপোনালোকক মই নতুন কি ইয়াতে উপহাৰ আহিল কাৰণ আপোনালোকে মোক দেখি থাকে যিমানটো এটা ফ্ৰেমত দেখি থাকে মোবাইলটো তাত আৰু নিৰ্দিষ্ট কেইটামান বস্তুহে ৰাখিব পাৰোঁ কিন্তু তাতকৈ বেছিকৈও কিছুমান বস্তু ইয়াতে সজাই থ'ব লগা হৈছে যিসমূহ আপোনালোকে আহিলে দেখা পাব কিন্তু এনেধৰণে ডাইৰেক্টলি আচলতে দেখা নাপায় গতিকে সেইখিনিকে দেখাওঁ বুলি অকণমান ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক মই জনাওঁ যে মোৰ যিখিনি নিমন্ত্ৰণ মই যেনেধৰণে আপোনালোকক কথা দিছিলোঁ এই মে' মাহৰ 1 তাৰিখৰ পৰাই এই 21 তাৰিখলৈকে শেষ ধেমাজিত নিমন্ত্ৰণ আছিলে মোৰ দূৰণিবতীয়া নিমন্ত্ৰণখিনি সমাপ্ত কৰিলোঁ যোৱাকালি এতিয়াৰ পৰা মই আজিৰে পৰা প্ৰায় 30 তাৰিখমানলৈকে মই ঘৰত থাকিম আগবেলা পিছবেলা যিসমূহ আমাৰ তেজপুৰৰ বা ওচৰে পাজৰে ঢেকীয়াজুলি ঠেলামৰা বালিপৰা ৰঙাপাৰা এই যিসকল নিমন্ত্ৰণ আছিলে সেইখিনি পিছবেলা মই ল'ম প্ৰত্যেক দিনে এজনকৈ ল'বলৈ চেষ্টা কৰিম বা দুদিনৰ মূৰত এজন নিমন্ত্ৰণ মই ৰক্ষা কৰিম তাৰপিছত আকৌ আপোনালোকে যিখিনি মোক নিমন্ত্ৰণ দি ৰাখিলে সেই নিমন্ত্ৰণখিনি আকৌ মোৰ দুলীয়াজানৰো নিমন্ত্ৰণ আছে শিৱসাগৰৰো আছে ঠিক তেনেকৈ গুৱাহাটী মঙলদৈ চিপাঝাৰ ঠিক তেনেকৈ বৰপেটা সকলো ঠাইৰে মোৰ নিমন্ত্ৰণ এইবাৰ আকৌ এই মাহতো আছে মানে আগন্তুক জুন মাহতো আছে গতিকে মই এই কাৰণেহে আপোনালোকক কওঁ যে আপোনালোকে জনাব কাৰণে যাওঁতে যাতে একেবাৰ যাওঁতেই আপোনালোকৰ নিমন্ত্ৰণখিনি হৈ যায় নহ'লে এবাৰ গৈ অহাৰ পিছত আকৌ ইমান কষ্ট কালি মই যেতিয়া উভতি আহিছোঁ ইয়াৰ পৰা ধেমাজিৰ পৰা জাষ্ট লখিমপুৰ মই পাৰ হৈছোঁ তেতিয়া মোলৈ মেছেজ এটা আহিছে নিমন্ত্ৰণ দাদা লখিমপুৰ কেতিয়া আহিব এতিয়া কালি মই এগৰাকী ব্যক্তিৰ নিমন্ত্ৰণকে ল'বলৈ গৈছিলোঁ কিবা কাৰণে যদি তেওঁ আগতে নিমন্ত্ৰণ দি ৰাখিলেহেঁতেন মই কালিয়ে মই তেখেতৰ নিমন্ত্ৰণটো কামখিনি হৈ যায় বা তেওঁলোকৰ ঘৰত শুভ অনুষ্ঠানভাগ হৈ যায় গতিকে সেইকাৰণেহে মই কৈ থাকোঁ যে মোৰ এটা আপোনালোকক জনায়ে থাকোঁ মই এটা মোৰ বেলেগ নম্বৰ আছে 9085093104 9085093104 এই নম্বৰটোত আপুনি হোৱাটছআপ কৰিব লাগে ফোন কৰিলেও নাপায় বা অন্য কথাও এই নম্বৰটোত অন্য কথাও পতা নহয় অন্য কথা পাতিবলৈ বা আপোনালোকে কিবা জানিবলৈ বা উপদেশ ল'ব বিচাৰিলে বা আপোনালোকে নিমন্ত্ৰণো যদি ফোন যোগে দিব বিচাৰে তেনেহ'লে 7086990104 এই ফোনটোত কৰিলে ময়ে ধৰোঁ মোৰ হাততে থাকে ফোনটো যদি ব্যস্ত নাথাকোঁ আপোনালোকৰ সেই ফোনটো মই লওঁ আৰু যদি আপোনালোকে মেছেজত বা তেনেধৰণে নিমন্ত্ৰণ এটা অফিচিয়েলি বা যেনেধৰণে মানে এটা পদ্ধতিগতভাৱে দিব বিচাৰে 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ বুলি লিখিব প্ৰথমতে তাৰপিছত ঠাই লিখিব ঠাইৰ নাম বা আপোনাৰ নামটো লিখি মোক হোৱাটছআপ কৰি দিব সেই হিচাপে মই কেতিয়া যাওঁ কি কথা বা আপোনাৰ ওচৰলৈ যাব পৰা হয়নে নহয় আপোনাৰ কিনো উদ্দেশ্য সেই বিষয়টো বুজি আৰু মই আপোনাক জনাওঁ গতিকে সেইটোৱে মূল কথা আৰু এতিয়া মই আপোনালোকক জনাওঁ যে কি নতুন উপহাৰ মই পালোঁ ধুনীয়া আপোনালোকে দেখিও ভাল পাব এই যে মোৰ ৰুমত সোমাই আহি প্ৰথমতেই বজৰংগবলী বাবাকে দেখা পাব ধুনীয়াকৈ হনুমানজী ধুনীয়াকৈ আছে তাৰপিছতে ওপৰত আছে ৰাধাকৃষ্ণ ধুনীয়া ফটো তাৰপিছতে হনুমান চালিচা এখন খুব ধুনীয়াকৈ ডাঙৰকৈ বন্ধাই ৰাখিছোঁ এইখন আপোনালোকে জানেই দেখিছেই ঠিক তেনেকৈ বাবা নিম কৰলি বাবাৰ লগত হনুমানজীৰ লগতে ৰাম দৰবাৰ এখন ফটো তাৰপিছত এইখন মোক গুৱাহাটীত দিয়া উপহাৰ এইখনো গুৱাহাটীৰ পৰা ৰবীন্দ্ৰনাথ ঠাকুৰে মোক ঘৰত আহি দি থৈ গৈছিলে ধুনীয়াকৈ আৰু তাৰপিছতে এইখিনিতো আছেই আপোনালোকে জানেই তাৰপিছত এতিয়া কথাটো হ'ল যে নতুন উপহাৰ হিচাপে সেইদিনা শিৱসাগৰ যাওঁতে এখন ৰাম ৰসিক ফটো মোক উপহাৰ হিচাপে দিছিলে এই ফটোখন আপুনিও ঘৰত ৰাখিব ৰাম নাম জপ কৰি থকা মানে একদম ৰাম নামত বিলীন তেখেতৰ ফটোখন এই ফটোখনে বহুত বেছি আপোনালোকৰ ঘৰখনত সুমংগল কৰে আপোনাৰ ঘৰখনৰ বাবে খুবেই ভাল আৰু ঠিক তেনেকৈ এয়া মোক দিছিলে গোলাঘাটত দিছিলে তেওঁলোকে মোক ধুনীয়াকৈ বনাই দিছিলে নামখিনি মই আচলতে নকওঁ তথাপিও আপোনালোকক দেখাইছোঁ আৰু ঠিক তেওঁলোকেই এখন নিজে ৰেজিন আৰ্ট বুলি কয় ৰেজিনৰ দ্বাৰা তেওঁলোকে এখন বনাই দিছিলে এইখন ফটো খুব ভাল লগা আচলতে এইখিনি মই আপোনালোকক দেখাইছোঁ তাৰপিছতে আছে
এটা কাঁহৰ বা পিতলৰ জাপি মোক এইটো দিছিলে মৰিগাঁৱত লিপিকা বাইদেৱে দিছিলে। এইটো তেনেধৰণে ৰাখিছোঁ। এটাতো আগৰ পৰাই ধুনীয়াকৈ আছেই, ইয়াতে লগাই থোৱা আছে। মাজুলীৰ মুখাশিল্প মাজুলীতে দিছিলে। ঠিক তেনেকৈ এগৰাকী বাইদেৱে আহি মুম্বাইৰ পৰা এই ৰূপৰ হনুমান প্ৰভুৰ উপহাৰ ভাগ দি থৈ গৈছিলে। ঠিক তেনেকৈ এই হনুমান চালিচাখন ধুনীয়াকৈ লিখা, এইখনো মোক মৰিগাঁৱত লিপিকা বাইদেউহঁতৰ পৰিয়ালৰ ফালৰ পৰা দিছিলে। এখন কাজিৰঙাৰ যিখন ধুনীয়াকৈ এই ফটোখন আপোনালোকে চালে গম পাব, এইটো এটা গড় হয়। এই গড়টোৰ দ্বাৰাই কাজিৰঙা লিখিবলৈ চেষ্টা কৰা। নগাঁৱত দিছিলে। নগাঁৱত মোক যেতিয়া হনুমান জয়ন্তীত নিমন্ত্ৰণ কৰিছিলে কুমুদ চন্দ্ৰ বৰা, তেখেতৰ পেহীয়েকে খুব সম্ভৱ দিছিলে। এখন ধুনীয়াকৈ বনাই খুব ভাল লাগিছিলে। আৰু তাৰ তলত থৈছোঁ এটা খুব অকণমানি ধুনীয়া, এইটো হৈছিল ব্ৰুজ খালিফা ডুবাইৰ। মীনা সোণোৱাল বাইদেউ গৈছিলে তিনিচুকীয়াৰ, তেওঁ ডুবাই গৈছিলে, ডুবাইৰ পৰা এই উপহাৰভাগ মোলৈ আনিছিলে। গতিকে এনেধৰণৰ ধুনীয়া ধুনীয়া উপহাৰসমূহ আছে। ঠিক তেনেকৈ আৰু এটা ধুনীয়া উপহাৰ আছে হনুমান প্ৰভু, এয়াও মোক দিছিলে ইয়াতে গোলাঘাটত দিছিলে সৰু পথাৰত। গতিকে এইখিনিয়ে আৰু মোৰ উপহাৰসমূহ এনেধৰণে ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু বিভিন্ন কেইখন ধুনীয়া ধুনীয়া নতুন শৰাই বা এনেধৰণৰ আছে। এনেধৰণে আপোনালোকক মই দেখালোঁ, উপহাৰসমূহেই হওক, মোৰ ৰুমটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পাইছে জনাব। গতানুগতিক ভিডিঅ'সমূহতকৈ আজি অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা বনাই আপোনালোকক দেখালোঁ। আপোনালোকে যিহেতু যথেষ্ট মোক মৰম আদৰ কৰে, যত্ন লয়, গতিকে এইখিনি কথা বা এনেধৰণে আপোনালোকেও হয়তো চাব বিচাৰিব পাৰে। আপোনালোকে মোক ধুনীয়াকৈ খুব বেছি আদৰ যত্ন কৰে। আচলতে খুব বেছি বুলি মইহে কওঁ, আপোনালোকৰ বা কোনোবা এজন লোকে তাতকৈও বহুত বেছি মৰম পাব পাৰে, কিন্তু মই মোৰ কাৰণে খুব বেছি। আপোনালোকে যিমানখিনি কৰিছে সেইখিনি মোৰ কাৰণে বহুত বেছি। আৰু এখন ফেন আনিছোঁ। এই ৰুমটোত মানে বহুত গৰম। এইটো ফেনখন এখন মিনি ফেন আনিছোঁ। এইখন মানে মুখত মানে দি পেলাই ভিডিঅ'টো বনালে অন্ততঃ গৰমটো নালাগিব। গতিকে কেনে পাইছে জনাব। ভিডিঅ'টো আজি এনেধৰণে বনালোঁ আৰু জুন মাহৰ পৰাই আপোনালোকৰ ওচৰত পুনৰ যাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ সদায় প্ৰতিদিন হনুমান চালিচা পাঠ কৰি থাকিব। হনুমান চালিচাই মানুহৰ জীৱন পৰিৱৰ্তন কৰে। সাক্ষী হিচাপে মোকে আপোনালোকে ধৰিব পাৰে যে মোৰ নিজৰ জীৱনটো পৰিৱৰ্তন কৰিছে হনুমানজীয়ে, লগতে আপোনালোকৰ বহুজনৰ জীৱন পৰিৱৰ্তন কৰিছে। গতিকে সকলোৰে যিহেতু কৰিছে, আপুনি আজিৰ এই ভিডিঅ'টো চাই থকা মানুহজনৰ জীৱনটোনো কিয় পৰিৱৰ্তন নহ'ব, হয়নে নহয়? আপোনাৰো হ'ব। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, বৰণৌ ৰঘুবৰ বিমল যশু जो दायक फलचारी, बुद्धिहीन तनु जानिके सुमिरो पवन कुमार, बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार। जय हनुमान ज्ञान गुण सागर। हे हनुमान তুমি তোমাৰ জয় হওক। তুমি কোন? তুমি জ্ঞান গুণৰ সাগৰ, সাগৰৰ সমাপ্তি য'ত নহয়, জ্ঞান গুণ সাগৰ। গতিকে তেখেতৰ বল বহুত বেছি, তেখেতৰ জ্ঞান বহুত বেছি। তেখেতৰ ওচৰলৈ যাম, তেওঁ আপোনাক সকলোখিনি দিব। ভালে থাকিব। জয় শ্ৰীৰাম।